ৰাতি ডকাইতে ধৰি আমাক কি কৰিলে, আমি কি কৰিলোঁ ডকাইতৰ লগত, একে লাষ্টত আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। যোৱা ৰাতি যেনেকুৱা এটা ঘটনা হ'ল, ৰাতি ভিডিঅ' কৰাটো দূৰৰ কথা, মোৰ জীৱনটোৰ প্ৰতি জীয়াই থকাৰ কিমান হেঁপাহ কালি বুজি পাইছোঁ। জীৱনটোৰ যে কিমান এটা মূল্য, মানুহজনী লগত আছে, তাই আৰু মই, সিহঁতে কি কৰিলে হয় চেছ। ভাবিলে মোৰ কি সিহঁত চাৰিজন ঘনেকৈ নামি আহিছে, আহি মই এনেকুৱা খেদিছে, যেনেকুৱাকৈ পলাইছোঁ, ভাবিছোঁ আগত কি আছে তোৰ ৰাস্তা গম নাপাওঁ, ৰাস্তা কেনেকুৱা কি, মই ভাবিছোঁ আজি চেছ। নমৰিলোঁ যে সিহঁতৰ হাতত মৰিব লগা নহ'ল, সিহঁতে পালে কি কৰিলে হয়, বহুত ভয়ানক। আৰু জীৱনত ৰাতি কেতিয়াও ফুৰিব নাযাওঁ, আপোনালোকৰ ৰাতি ফুৰিব নাহিব। ৰাতি ফুৰাটো অকলে ৰাতি ট্ৰেভেলিং কৰাটো বহুতেই বেয়া। নেশ্যনেল হাইৱেত বহুত বেয়া ঘটনা হৈ থাকে, আজি তাৰে সন্মুখীন হ'ব। এনেকুৱা এটা ভয়ানক পৰিস্থিতিৰ কাৰণে হাত সাৰি আহিব। এইখন হৈছে বটগছ, ইয়াতে থকা খোৱা সকলোবোৰে আছে। দৃশ্যবোৰ বহুত মনোমোহা, বহুত ধুনীয়াকৈ সজাইছে। ভিতৰৰ সকলোবোৰ দৃশ্য এটা বহুত সুন্দৰ, কিন্তু ইয়াতে থকা এদিনৰ একে মিনিমাম লোৱেষ্ট 8,000 এটা ৰুম, এখন বেডৰ। ইয়াতে চেলিব্ৰিটিবোৰ আহে, বহুত ডাঙৰ হয়, বহুত ধুনীয়া লাগে ইয়াতে। ভাল লাগিলে ইয়াতে আহি। ডকাইতৰ ওচৰৰ পৰা হাত সাৰি ৱাইফৰ ফটো বনোৱা, ৰীল বনোৱাত ব্যস্ত। তাৰপিছত আমি ইয়াতে খালোঁ, খাই উঠি আমি ওলাই আহিলোঁ তাৰ পৰা। বটগছৰ ভিতৰৰ পৰা ওলাই আহি এতিয়া আমি গৈ আছোঁ খুলুঙত। খুলুংটোনো কেনেকুৱা আপোনালোকে চাওকচোন। এয়া হ'ল খুলুং। খুলুঙৰ ভিতৰত আমি যাম। ডাঙৰ ৰেষ্টুৰেণ্ট থকা মেলা চব আছে ইয়াতে। এয়া খুলুঙত আহি ৱাইফে ফটো উঠি আছে, ময়ো ভয়ে দুই এটা ফটো উঠিলোঁ। তাৰপিছত আমি এতিয়া খুলুঙত সোমাই যাম। খুলুঙত সোমাই যোৱাৰ আগত খুলুঙত এইটো এটা ষ্টেচু আছে, এই ষ্টেচুটো ভাল লাগে, কাৰ্টুন ষ্টেচু হয়। এতিয়া আমি খুলুঙৰ ভিতৰত আহিলোঁ। খুলুঙৰ ভিতৰত কি আছে কি নাই চাওকচোন। খুলুঙৰ ভিতৰখন বহুত ধুনীয়া বনাইছে, বহুত ধুনীয়া কলাকাৰী হয়, ধুনীয়া একদম খুলুঙৰ ভিতৰত সোমাই থকা যেনে লাগিছে আৰু। গছৰ ভিতৰত সোমাই গৈছোঁ, গছৰ খুলুঙৰ ভিতৰখনতো গোটেই খুলুঙেই হয়। ৰাতি যিটো ঘটনা হৈ গ'ল সেইটো লাষ্টত চাব আপোনালোকে, আৰু দুনাই এনেকুৱা ঘটনা নহওক সেইকাৰণে সোনকালে ঘৰত যাবৰ কাৰণে সাজু হ'লোঁ, যাতে সন্ধিয়া নোহোৱাৰ আগত ঘৰ পাওঁ। এই ৰাস্তাত অকণ সময় ৰৈ দিছিলোঁ। তাৰপিছত কাজিৰঙাৰ দৃশ্যবোৰ বহুত ধুনীয়া দেই, প্ৰাকৃতিক দৃশ্যটো বহুত ধুনীয়া, প্ৰাকৃতিক দৃশ্য এটা মনোমোহা প্ৰাকৃতিক দৃশ্য। চাহ বাগানবোৰ বহুত ধুনীয়াকৈ, চাহ গছবোৰ ধুনীয়াকৈ খলপকৈ কাটি সজাই থোৱা আছে। এতিয়া ঘৰ আহি আছোঁ, ঘৰত সোনকালে যোৱাই বেটাৰ। অলপ বৰষুণো দি আছে, সন্ধিয়া হ'বলৈ ধৰিছে, এইকাৰণে তেজপুৰেৰে নগৈ আমি গুৱাহাটী হৈ গুচি আহিলোঁ, নগাঁও হৈ পেলাই। গুৱাহাটীখন বহুত ছেফ ঠাই হয়, সেইকাৰণে গুৱাহাটী হৈ গুচি আহিলোঁ। অলপ দেৰি হৈছে যদিও অসুবিধা হোৱা নাই, গুৱাহাটী হৈ আহিছোঁ যিহেতু কোনো ভয় নাই। এতিয়া ঘৰ পাওঁতে 11টামান বাজিব, ভিডিঅ'টো ভালদৰে বনাব নোৱাৰিলোঁ, ফোনটোও বেয়া হৈ আছে বহুত, সেইকাৰণে ভিডিঅ'টো ভালদৰে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব। চাওক ডকাইতে আমাৰ লগত কি কৰিলে, এনেকুৱা মানুহৰ লগত মানুহে কৰিব নালাগে। অনুমান ঠাইডোখৰ বালিচাপৰি, ভোমোৰাগুৰি দলং পৰা 6-7 কিলোমিটাৰমান আছে। ভাগৰ লাগছি, পেচাব লাগছি, মই গাড়ীখন ছাইডত থৈ মই পেচাব কৰিব
আমি গ'লোঁ পেচাব কৰি আহি জাষ্ট দৰ্জাখন জপাই সোমাইছোঁ মাত্ৰ SUV কাৰ এখন মোৰ আগত চপাই কিনে ভেটা দিছোঁ। গাড়ীৰ ভিতৰৰ পৰা মানুহ এজনে বাবা কি হৈছে বুলি মাত দিছে আৰু গাড়ীখনৰ পৰা 4জনমান ল'ৰা নামিছে। ল'ৰাকেইজন নামিব নাপাওঁতে গাড়ীখন বেক কৰি আনোতে সিহঁতৰ গাড়ীত খুন্দা খাইছে। মই বেক কৰি আনি এনেকুৱা স্পীড পলাইছোঁ, সিহঁত এনেকুৱা পিছে পিছে মোক খেদিছে। কোমোৰাগুৰি দলঙৰ ৰং চাইডে মই ৰং ট্ৰেকত গাড়ীখন সোমাই দিলোঁ, যাতে পুলিচে মোক পালেও ৰখাওক, যাতে সিহঁতক পাওক। কিন্তু যেতিয়া ৰং ট্ৰেকত সোমাই দিলোঁ সিহঁত আৰু আগুৱাই নগ'ল। ৱাইফ আৰু মই আছিলোঁ। ভাগ্য ভাল মই পেচাব কৰি আহি ভিতৰত সোমাইছোঁ। যদি পেচাব কৰি থকা অৱস্থাত সিহঁত আহি পালে হয়, সিহঁতে কি কৰিলা হয় বা মোৰ লগত, বা মোৰ ৱাইফ আছোঁ, মই আছোঁ, টকা পইচা অলপ আছে সেইখিনি নেক, গাড়ীখন নেক, মোবাইলটোও নেক, কোনো ক'ব লগা নাই। মানুহ দুটাৰ লগত যদি কিবা কৰিলা হয়, মানুহৰ জীৱনটো বহুত মূল্যৱান। জীয়াই থাকিলে চব কামে কৰিব পৰা যাব, চব বস্তু গেছি আকৌ আনি ল'ব পৰা যাব, ঘটিব পৰা যাব, গেছি আৰু লৈ কথা নাই। কিন্তু যদি আমাৰ জীৱন দুটা মাৰি কিনে যদি আমাৰ দুটাক মাৰিলে হয়, যদি মানুহ যদি সিহঁতে আমাৰ দুটাক মাৰিলে হয়, যদি কিডনী বেচা মানুহ হ'ল হয়, দিল গজা বুলি পেলাই যদি আমাৰ দুটাক বেচি পেলালা হয়, কিমান ভয়ানক ভাবিছোঁ বাৰু। ৱাইফে সোণৰ অলপ গহনা পিন্ধি আছে, পইচা অলপ আছেই, তাৰপিছত গাড়ীখন মোবাইলকেইটা আছে। আগত কিন্তু তেল দিব তাত মই ৰখিছিলোঁ তেল ভৰাবা, তেল ভৰাই থাকোঁতে মানুহবিলাকে চাই আহিছে দুজন, হয়তো মানুহ এজনৰ পিছ এনেই নকৰে। কথাটো বুজি পাইছেনে? কিবা নহয় কিবা কণ্টেক্ট থাকিব। যদি সিহঁতে আমাৰ দুটা মাৰিলে হয়, যদি কিডনী বেচা মানুহ হ'ল হয়, দিল গজা বুলি পেলাই যদি আমাৰ দুটাক বেচি পেলালা হয়, কিমান ভয়ানক ভাবি চাইছোঁ বাৰু। ৱাইফে সোণৰ অলপ গহনা পিন্ধিছে, পইচা অলপ আছে, তাৰপিছত গাড়ীখন মোবাইলকেইটা আছে। আগত কিন্তু তেল দিব তাত মই ৰখিছিলোঁ তেল ভৰাবা, তেল ভৰাই থাকোঁতে মানুহবিলাকে চাই আহিছে দুজন, হয়তো মানুহজনৰ পিছ এনেই নকৰে। কথাটো বুজি পাইছেনে? কিবা নহয় কিবা কণ্টেক্ট থাকিবই।